তুমি তেওঁৰ ঘৰৰ মানুহৰ পৰা প্ৰব্লেম পাইছা, কিন্তু যাবতো তুমি সেইখন ঘৰলৈকে লাগিব ন যদি বিয়া হোৱা। তেতিয়াহ'লে যি প্ৰব্লেম পাইছা সেইটো বস্তুটো কমিউনিকেট কৰিব লাগিব তোমালোক দুইটাই দুইটাকে ভাল পোৱা, দুইটাই দুইটাকে সন্মান কৰা। গতিকে তোমাৰ ঘৰৰ মানুহে যিদৰে তেওঁক সন্মান কৰে বা তেওঁক আঁকোৱালি লৈছে, তেওঁৰ ঘৰৰ মানুহেও তোমাক সন্মান কৰিব লাগিব আৰু আঁকোৱালি ল'ব লাগিব, আৰু সেইটো তেওঁৰ দায়িত্ব। গতিকে ইন ফিউচাৰ যদি তুমি সেইখন ঘৰলৈ বিয়া হৈ যোৱা আৰু তাৰ ঘৰৰ মানুহে যদি তোমাক একচেপ্ট নকৰে বা যিটো তুমি মেছেজত লিখিছা বেয়া বেয়াকৈ কয় বা গালি দিয়ে, তো বিয়াৰ পিছৰ জীৱনটো তুমি কি কৰিম বুলি ভাবিছা? চ' এই বস্তুটো তুমি মোৰ পৰা এডভাইচ লোৱাতকৈ তুমি তেওঁৰ লগত ডিৰেক্টলি কথা পতাটো উচিত। কাৰণ আল্টিমেটলি তুমি আৰু তেওঁহে জীৱনটো জীয়াবা। তোমাৰ ঘৰৰ পৰা তোমাক বিয়া দি দিব, তুমি সেইখন ঘৰলৈকে যাবা, সেইখন ঘৰত তুমি এডজাষ্ট কৰিব লাগিব, সেইখন ঘৰৰ মানুহে তোমাক একচেপ্ট কৰিব লাগিব। আৰু একচেপ্ট কেনেকৈ কৰিব? যেতিয়া তুমি ভাল পোৱা মানুহজনে তোমাক একচেপ্ট কৰাব। গতিকে কি প্ৰব্লেম, কি ডিফাৰেঞ্চেছ আছে, তোমাক লৈ কি অসুবিধা আছে, সেই বস্তুখিনি অলপমান দীঘলীয়াকৈ কথা পাতিব লাগিব। নহ'লে দেখোন তুমি ইন ফিউচাৰ বহুত প্ৰব্লেম ফেচ কৰিবা। চ' মোৰ এডভাইচ তোমালৈ এইটোৱে যে তুমি তেওঁৰ লগত ভালকৈ কথা পাতা। কিয় বেয়া পায় কাৰণটো জানা। অবভিয়াছলি কাৰণ এটা থাকিব ন, কিয় বেয়া পায়, কিয় বেয়া পায়, আৰু সেই বেয়া পোৱা কাৰণটো ঠিক কৰিব পাৰি নে নোৱাৰি। চ' চলিউশ্যনটো তাত ওলোৱা। প্ৰব্লেমটো গম পাইছাই যে ঘৰৰ মানুহে তোমাক বেয়া পায় বা তোমাক বেয়াকৈ কয়, কিয়, সেইটোৰ চলিউশ্যনটো ওলোৱা।